নমস্কাৰ সো আজি আমি ৰে অপটিক্সৰ লেকচাৰ 3 স্টাৰ্ট কৰিম সো টপিকটো হ'ল ক্ৰিটিকেল এংগেল অসমীয়াত কয় সংকট কোণ এটি ক্ৰিটিকেল এংগেল মানে কি হয় মই এবাৰ লিখি লোৱা নাই ন একো কিবা কিবি লাইন কথা নাই মই এটা ডায়াগ্ৰাম ড্ৰ কৰিম তাৰ পৰা মই বুজাম ঠিক আছে চোৱা ডায়াগ্ৰামটো এনেকুৱা ধৰা ইয়াতে ডেন্সাৰ মিডিয়াম আছে সৰি এটা এয়াৰ মিডিয়াম আছে ডেন্সাৰ নহয় মিডিয়াম পাতল মাধ্যম অসমীয়াত কি বুলি ক'ব পাতল মাধ্যম ইয়াতে ডেন্সাৰ মিডিয়াম আছে তলফালে ঘন মাধ্যম ন অসমীয়াত কয় এতিয়া ক্ৰিটিকেল এংগেলৰ যোনটো ডেফিনেশ্যন বা ক্ৰিটিকেল এংগেল বুজিবলৈ হ'লে ফাৰ্ষ্ট এটা বস্তু তোমালোকে বুজি লোৱা যে লাইট ডেন্সাৰ মিডিয়ামৰ পৰা এয়াৰ মিডিয়াম যাব লাগিব ঠিক আছে তাৰমানে ঘনৰ পৰা পাতল যাব লাগিব কিয় যাব লাগিব তেতিয়া এইখিনি লাহে লাহে গম পাবা এতিয়া চাবা মই কৈছোঁ এটা ইয়াতে বস্তু আছে ডেন্সাৰ মিডিয়াম ধৰিলোঁ পানী আৰু এইটো কি হয় বায়ু ৱাৰ এণ্ড কি এইটো এয়াৰ এণ্ড ৱাটাৰ ঠিক আছে সো ইয়াৰ পৰা এডাল এই বস্তু কিবা এটা আছে অবজেক্টৰ পৰা এডাল ৰে ওলাইছে ৰেডাল ওলাইছে এতিয়া কি হ'ব এটা আমি এডাল নৰ্মেল ড্ৰ কৰিব লাগিব ঠিক আছে নৰ্মেল আমি এডাল ড্ৰ কৰিছোঁ এতিয়া কি হ'ব ডেন্সাৰৰ পৰা এয়াৰ মিডিয়াম গ'লে কি হয় ভাবি চাইছানে কোমাই না যোনডাল নৰ্মেল আছে নৰ্মেলৰ পৰা দূৰত গুচি যায় ন কোনফালে বেণ্ড হ'ব এইফালে বেণ্ড হ'ব নে এইফালে বেণ্ড হ'ব অবভিয়াছলি এইফালে বেণ্ড হ'ব তো এনেকৈ চিধা নাযায় অলপমান বেণ্ড হৈ যাব হ'ল এটা অবজেক্টৰ পৰা কি অনলি এডালে ৰে ওলায় নেকি বহুত ৰে ওলাব পাৰে আৰু এডাল ৰে আমি ইমেজিন কৰিছোঁ যোনডাল ৰে ইয়াত গৈ পৰিছে এখন ইণ্টাৰফেচ আৰু মাজৰ এইপিনে এয়াৰ আৰু এইপিনে ডেন্সাৰ মিডিয়াম ইয়াতে আমি আকৌ সেম কাম কৰিছোঁ নৰ্মেল ড্ৰ কৰিছোঁ এইটো এংগেল সৰু আছিল এইটো তাতকৈ অলপমান ডাঙৰ হৈছে এইটো এংগেল অলপ ডাঙৰ এতিয়া আৰু বেছি বেকা হ'বনে নাই ধৰিব পাৰিছা ফাৰ্ষ্ট এইখিনি এংগেলৰ কাৰণে ধৰিছোঁ এইটো কি আছিলে এংগেল অফ ইনচিডেণ্ট I1 এইটো এংগেল অফ ৰিফ্লেকশ্যন R1 এইটো এংগেল অফ I2 চোৱা I1তকৈ R1টো ডাঙৰ অকণমান বেকা হৈছে যদি I2টো ডাঙৰ হয় R2টো আৰু ডাঙৰ হ'ব নহয় এইটোতকৈ এইটো আৰু ডাঙৰ হ'ব তাৰমানে আৰু বেছি বেকা হ'ব কি হ'ব R2টো আৰু বেছি বেকা হৈ যাব বেণ্ড হৈ যাব ভালকৈ চাই যোৱা ডায়াগ্ৰামটো বুজি পাই যাবা একেবাৰে আৰু এডাল ৰে আমি ইয়াৰ পৰা ইমেজিন কৰিছোঁ ঠিক আছে আৰু নৰ্মেল ড্ৰ কৰিলোঁ বোলে ছাৰে কি কৰি আছে এইবিলাক এতিয়া গম পাবা চোন এইটোতো আৰু ডাঙৰ এংগেল হয় I3 ঠিক আছে এনেকৈ বেণ্ড হওঁতে এটা টাইমত কি হ'ব জানানে ভালকৈ চালে গম পাবা তোমালোকে বেণ্ড হওঁতে কোনফালে বেণ্ড হ'ব এৱে ফ্ৰম দ্য নৰ্মেলৰ পৰা আঁতৰি যাব এটা টাইমত কি হ'ব জানানে ইয়াতে আহি যাব এইটো কি হয় R3 নহয় নেকি এংগেল অফ ৰিফ্লেকশ্যনটো হৈ যাব 90 ডিগ্ৰী বেকা হৈ গৈ আছে নহয় তুমি এইপিনে এইটো এংগেল যিমান ডাঙৰ হৈ গৈ থাকে এইটো এংগেলো ডাঙৰ হৈ গৈ থাকিব নহয় যিমান ইনচিডেণ্ট এংগেলটো ডাঙৰ হৈ গৈ থাকিব সিমান ৰিফ্ৰেকশ্যন এংগেলটো ডাঙৰ হৈ গৈ থাকিব এটা সময়ত কি হ'ব ৰিফ্ৰেকশ্যন এংগেলটো 90 ডিগ্ৰী হৈ যাব ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ এতিয়া আমি কৈ আছোঁ ক্ৰিটিকেল এংগেল কি হয় ক্ৰিটিকেল এংগেল মানে হ'ল যিটো ইনচিডেণ্ট এংগেলৰ কাৰণে ৰিফ্ৰেকশ্যন এংগেলটো 90 ডিগ্ৰী হৈছে এইটো ক্ৰিটিকেল এংগেল বুলি নকয় এইটো কিহৰ কাৰণে হৈছে লাইটটো ইমান ইনচিডেণ্ট এংগেলত যোৱাৰ কাৰণে হৈছে এইটো কেছত গ'লে 90 ডিগ্ৰী হৈছিল নেকি আমাৰ তো কথাটো হ'ল যিটো ইনচিডেণ্ট এংগেলৰ কাৰণে ৰিফ্ৰেকশ্যন এংগেল 90 ডিগ্ৰী হয় সেই এংগেলটো কি বুলি ক'ব এইটো কি বুলি ক'ব ক্ৰিটিকেল এংগেল বুলি ক'ব সংকট কোণ কিন্তু এটা বস্তু তোমালোকে এটা মন কৰিব লগা কথা মই ফাৰ্ষ্টতে কৈছিলোঁ যে লাইটে সদায় ডেন্সাৰৰ পৰা এয়াৰ মিডিয়াম যাব লাগিব
ঘন মাধ্যমৰ পৰা পাতল মাধ্যম বোলে স্যাৰ কিয় যদি উল্টা কেছটো হলে হয় তেতিয়া কি হ'ব কোমানে 90 ডিগ্ৰী হ'ব নেকি যিমান তোমালোকে চাবা কি হ'ব নৰমালৰ ওচৰতে আহি থাকিব দূৰতটো নাযায় দূৰত কেতিয়া যায় যেতিয়া ঘনৰ পৰা পাতললৈকে যায় তেতিয়া লাহে লাহে 90 ডিগ্ৰী হোৱা চান্সটো আছে ন ধৰিব পাৰি আছে মই কি কৈছো যেতিয়া ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত লাইটটো যাব লাহে লাহে কি হ'ব এই এংগেলটো ডাঙৰ হৈ গৈ থাকিব যদি উল্টা কেছটো হলে হয় পাতলৰ পৰা ঘনত গলে হয় তে এংগেলটো ডাঙৰ হলে হয় নেকি ৰিফ্লেকশন এংগেল কেতিয়াবা 90 ডিগ্ৰী হ'ব নেকি লাহে লাহে কি হ'ব সৰুহে হৈ গৈ থাকিব এই এংগেলটো ডাঙৰ হৈ গৈ থাকিব লাগিব নহয় তো এটা টাইমত কি হৈ যায় জিটো ইনসিডেন্ট এংগেলৰ কাৰণে ৰিফ্লেকশন এংগেলটো 90 ডিগ্ৰী হয় সেই ইনসিডেন্ট এংগেলটো ক্ৰিটিকেল এংগেল বুলি কয় অসমীয়াত কয় সংকট কোণ কিন্তু এটা ইয়াৰে কন্ডিশন লাইটটো ডেন্সাৰৰ পৰা এৰা যাব লাগিব ঘনৰ পৰা পাতল মাধ্যম যাব লাগিব এতিয়া ইয়াতে আৰু এটা কথা আছে যে এটো বুজি পাইছা তোমালোকে ডায়াগ্ৰামটো পাবাও কিতাপত পাবা ধুনিয়াকে দিয়া আছে সো আমি ক্ৰিটিকেল এংগেল বুজি পালো ন এতিয়া ইয়ালতে মই এটা সৰু এটা ফৰ্মুলা দি দিছো যোনটো তোমালোকে ইউজ হয় হা সো ক্ৰিটিকেল এংগেলক নরমালি সি দি বুজায় সি ইকুৱেল sin ইনভার্স 1/n এই ফৰ্মুলাটো তোমালে নোট ডাউন কৰি ৰাখিবা সহজ ফৰ্মুলা একো টান নহয় সি মানে হল ক্ৰিটিকেল এংগেল sin ইনভার্স তো জানা এটা sin ইনভার্স 1/n 1/n n মানে কি হয় রিফ্লেক্টিভ ইনডেক্স পাইছিলা নহয় প্ৰতিহৰণাংক মই লাগিলে লিখি দিছো where c equal critical angle n equal refractive index এই ফর্মুলাটো লাগে এটো কি হয় রিলেশনশিপ বিটুইন রিফ্লেক্টিভ ইনডেক্স এন্ড ক্রিটিক্যাল অ্যাঙ্গেল এইটো ফর্মুলা কেতিয়াবা ইউজ হয় আমাৰ নিউমেৰিকেলছত আৰু কেতিয়াবা 2 মাৰ্কছৰ কোৱেশ্চন দি এস্টাবলিশ কৰিবলৈ সো এস্টাবলিশ মই কৰি দেখুৱা নাই ফৰ্মুলাটো দি দিছো সো এতিয়া আমি আৰু এটা টপিক ডিসকাশন কৰিম সো এইবাৰ আমাৰ আৰু এটা নিউ টপিক টোটাল ইন্টাৰনাল ৰিফ্লেকশন অসমীয়াত কয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ইয়াৰ আগত যোনটো টপিক পঢ়িলো আমি কি পঢ়িছিলো ক্ৰিটিকেল এংগেল ন ক্ৰিটিকেল এংগেলৰ লগত ইয়াৰ পুৰা মানে হেৰি আছে একে টপিকে হয় তাৰে এটা পাৰ্ট হয় এটো ক্ৰিটিকেল এংগেলৰ ডায়াগ্ৰামটো মুছি দিলো আৰু এবাৰ আঁকিব লাগিব সেইখিনি আৰু বাৰে বাৰে এক্সপ্লেইন নকৰো গম পাইছিলাই ন দুটা মিডিয়াম থাকিব ওপৰত থাকিব কি মিডিয়াম ৰেয়াৰ মিডিয়াম থাকিব তলত থাকিব ডেন্সাৰ মিডিয়াম তলত ওপৰত বুলি কোৱা নাই আৰু আমি যোনটো ডায়াগ্ৰাম ওপৰতো থাকিব পাৰে তো কি হ'ব ইয়াৰ পৰা এনেকা লাইট যাব এনেকে বেকা হ'ব লাইট যাব আৰু বেছি বেকা হ'ব লাইট যাব 90 ডিগ্ৰী হৈ যাব ন এখিলৈকে আমি শিকিছিলো ন r ইকুৱেল 90 ডিগ্ৰী এটো কি আছিল i1 এটো r1 এটো i2 এটো r2 এটো r3 হ'ব ন এটো i3 তাৰ মানে এই i3 ৰ কাৰণে r3 কিমান আছে 90 ডিগ্ৰী আছে আৰু এটো কি বুলি কৈছিল আমি ক্ৰিটিকেল এংগেল বুলি কৈছিল cd বুজায় কি বুজায় cd denoted by c এইখিনিলৈকে আমি গম পাইছিলো ক্ৰিটিকেল এংগেল এতিয়া কথাটো হ'ল তোমালোকৰ মাইন্ডত থাকে কোৱেশ্চন আহিছে অলৰেডি আহিছে যে ক্ৰিটিকেল এংগেলটো তো হৈ গল যদি আমি এই এংগেলটো আৰু ডাঙৰ বনাই দিও কি হ'ব বুজি পাইছা এই এংগেলটো যদি আৰু ডাঙৰ বনাই দিও তে মই কৈছো আৰু এটা এনেকে ইয়াতে লাইট পেলালো মই এটো এংগেল আৰু ডাঙৰ এটো কি হৈ যায় i4 যোনটো আছে ক্ৰিটিকেল এংগেলতকে ডাঙৰ হয় নে নাই ডাঙৰ আৰু বেকাকে গৈছে অলৰেডি ইয়াতে কি আছিলে 90 ডিগ্ৰী আছিলে তো এইবাৰ কি হ'ব লাইটটো বেকা হৈ গৈ আছে নে নাই চোৱা যেতিয়া ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামত যায় কি হয় এডাল যোনডাল হেৰি আছে নরমাল আছে নরমালৰ পৰা লাহে লাহে লাইটটো আতৰি গৈ আছে আতৰি গৈ 90 ডিগ্ৰী হ'ল আৰু তো আৰু আতৰি যাব কি হ'ব আতৰি গলে ভিতৰত সোমাই যাব লাইটটো অলৰেডি 90 লৈকে আহিলে না আৰু বেকা হ'ব না লাইটটো মুঠতে কি আমাৰ মেইন কনসেপ্টটো কি হয় ডেন্সাৰৰ পৰা ৰেয়াৰ মিডিয়াম গলে কি হয় যে নরমালৰ পৰা লাইটটো আতৰি গৈ থাকে এতিয়ালৈকে 90 ডিগ্ৰী পালো আৰু যদি ডাঙৰ এংগেল ন তলৰ এংগেলটো যিমান ডাঙৰ ন ওপৰটো আৰু ডাঙৰ হৈ যাব নহয় তো কি হ'ব এতিয়া হেৰিটো ঘূৰি আহি যাব বুজি পাই আছা
ইয়াৰে তুমি কেছটো চোৱা এই যোনটো I4 মানে কি আছিলে এইটো এটা ইনসিডেন্ট এংগেল হয় I3 মানে কি আছিলে ক্রিটিক্যাল এংগেল বিকজ I3 লাইট মাৰোতে 90 ডিগ্ৰী পাইছিলো I4 টু I3 কে ডাঙৰ নে সৰু ডাঙৰ তো I4 is greater than critical angle or কি ক'ব পাৰা তোমালোকে এটো or I3 ক'ব পাৰা I3 যেতিয়া ক্রিটিক্যাল এংগেলতকৈ ডাঙৰ এংগেল থাকে এতিয়া বস্তুটো বুজিবা হোৱাট ইজ ইন্টাৰনাল ৰিফ্লেকশন যেতিয়া ক্রিটিক্যাল এংগেলতকৈ ইনসিডেন্ট এংগেলটো ডাঙৰ হৈ যায় তেতিয়া রিফ্লেকশন নহয় রিফ্লেকশন মানে কি আছিল রিফ্লেকশন মানে লাইটে মিডিয়াম চেঞ্জ কৰা এটা দেখো নিজৰ মিডিয়ামত ঘূৰি আহে মিডিয়াম চেঞ্জ কৰিলে নেকি ইয়াতে নকৰিলে তাকে কি বুলি কয় টোটাল ইন্টাৰনাল রিফ্লেকশন ভালকে বুজিব ট্রাই কৰা যে এনেকুৱা কিছুমান কেস থাকে যোনবিলাক কেছত লাইটে ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়াম যায় এই যে ইন্টাৰনেট টোটাল ইন্টাৰনেট রিফ্লেকশন হ'বলে দুটা কন্ডিশন আছে ফার্স্ট কন্ডিশন এটো সেকেন্ড কন্ডিশন एक्चुअली মই ফার্স্টতে লিখি দিলো ফার্স্ট কন্ডিশন কি হৈ যায় ইনসিডেন্ট এংগেলটো ক্রিটিক্যাল এংগেলত কৈও ডাঙৰ হ'ব লাগিব বিকজ ক্রিটিক্যাল এংগেল পালে 90 ডিগ্ৰী পায় যদি ক্রিটিক্যালত কো ইনসিডেন্ট এংগেলটো ডাঙৰ হৈ যায় তেতিয়া কি হ'ব লাইটটো ঘূৰি আহি যাব বাহিৰত যাবই নোৱাৰে লাইটটো ফার্স্ট আৰু সেকেন্ড কন্ডিশন কি জানানে লাইটে সদায় ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়াম যাব লাগিব এইটো কন্ডিশন ইয়াৰ উল্টা কন্ডিশনটো নহব কিন্তু পাতলৰ পৰা ঘন আহিব নহয় ঘনৰ পৰা পাতল যাব লাগিব এই দুটা কন্ডিশন থাকিলে কি হ'ব জানানে লাইটে মিডিয়াম চেঞ্জ নকৰে রিফ্লেকশন মানে কি আছিল প্ৰতিসৰণ রিফ্লেকশন মানে কি হয় মিডিয়াম চেঞ্জ কৰা ওয়াটাৰৰ পৰা এয়াৰত গুচি গল ইয়াতে মিডিয়াম চেঞ্জ কৰিলে নেকি মিডিয়াম চেঞ্জ কৰা নাই সেইকাৰণে রিফ্লেকশন হৈছে কিন্তু এটো এনেকুৱা টাইপৰ রিফ্লেকশন এটো নরমাল রিফ্লেকশন ক'ব নোৱাৰা এখন মিৰৰত যেতিয়া লাইট পৰে ঘূৰি যায় নহয় এটো নরমাল রিফ্লেকশন ইয়াতে তো কিছুমান লাইট গুচি যাব কিন্তু কিছুমান লাইট ঘূৰি আহি যাব নোৱাৰে বাহিৰত সাপোজ পানীৰ পৰা লাইট ওলাই আছে পানীৰ ভিতৰতে থাকি যাব তেতিয়া কি হ'ব পানীখিনি জিলিকি থাকিব বাহিৰত লাইটে যাব নোৱাৰে ক্রিটিক্যাল এংগেল এটা গম পাইছা টোটাল ইন্টারনাল রিফ্লেকশন কি হয় আৰু বাৰ মই কৰি আছো টোটাল ইন্টারনাল রিফ্লেকশন মানে হল যেতিয়া লাইট বিলাক ডেন্সাৰ মিডিয়াম পৰা এয়াৰ মিডিয়ামত যায় কেতিয়াবা এনেকুৱা হৈ যায় যদি লাইট বিলাক ক্রিটিক্যাল এংগেলতকৈ ডাঙৰ এংগেলত ওলাই যাব বিচাৰে তেতিয়া কি ওলাই যাব নোৱাৰে ঘূৰি আহি যায় ঘূৰি আহা মানে কি সেম মিডিয়ামত থকা মানে